আসনৰ হিচাপত বিজেপি যোৱাবাৰতকৈ 4খন আসন কম পাইছে। আসনৰ হিচাপে আমি সংখ্যা আমাৰ কমিছে, কিন্তু সমৰ্থন হিচাপে আমাৰ সমৰ্থন বাঢ়িছে। বিটিচিবাসী ৰাইজে আমাক যোৱাবাৰ 16-17% ভোট দিছিল, এইবাৰ আমাক 24-25% ভোট দিছে। সকলো সমষ্টিত প্ৰায় আমি 30খন আসনতে খেলিছোঁ, 40খনৰ ভিতৰত সকলো সমষ্টিতে ক'ৰবাত BPFৰ লগত আমাৰ প্ৰতিদ্বন্দ্বিতা হৈছে, ক'ৰবাত UPPLৰ লগত প্ৰতিদ্বন্দ্বিতা হৈছে। অৰ্থাৎ আমি হাৰা স্থানবিলাকতো প্ৰায় দ্বিতীয় স্থানত আছোঁ। আৰু ভোটৰ যিটো অংশ বিটিচিবাসীয়ে আমাক আশীৰ্বাদ হিচাপে দিছে, তাতো যোৱা বছৰৰ তুলনাত যথেষ্ট বৃদ্ধি। 5 বছৰত যদি 8-9% ভোট বৃদ্ধি হয় এটা বিশিষ্ট অঞ্চলত, তেতিয়াহ'লে সেইটো ভাৰতীয় জনতা পাৰ্টিৰ কাৰণে বা নৰেন্দ্ৰ মোদী ডাঙৰীয়া, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ প্ৰতি থকা আস্থা আৰু বিশ্বাসৰ এয়া প্ৰতিফলন। কিন্তু যদি সংখ্যা হিচাপে চাবলৈ যায়, হয় আমি 4খন আসন কমিছে, আৰু যিখিনি জিকিছোঁ আমি দৰং ওদালগুৰি লোকসভা সমষ্টিৰ ভিতৰতে জিকিছোঁ 5টা সমষ্টি, আৰু যিকেইটা আটাইতকৈ কম ভোটত হাৰিছোঁ। 133টা ভোটত পেৰাবাৰী হাৰিছোঁ, 300 কিমানটা ভোটত আমি নুনাই চাৰফাং হাৰিছোঁ, আমি প্ৰায় 400 কিমানটা ভোটত আমি পাঁচনৈ চাৰফাং হাৰিছোঁ। গতিকে এই 3-5ৰ তলত আমি হাৰিছোঁ, ক'ৰবাত 150, ক'ৰবাত হয়তো 250, 300, ক'ৰবাত হয়তো 400, 450। গতিকে সেইকাৰণে এই গোটেই বিশ্লেষণটো আমাৰ চলি আছে যে পাৰ্চেণ্টেজ অফ পলিং কিছু অঞ্চলত কমিছে, আৰু তথাকথিতভাৱে যিবিলাক অঞ্চলত পাৰ্চেণ্টেজ বাঢ়িব লাগে সেইবিলাকত পাৰ্চেণ্টেজ বাঢ়িছে। যিটো জেনেৰেল কেৰেক্টাৰ, যিটো ভোটাৰৰ অঞ্চলভেদে আৰু ভোটাৰ পেটাৰ্ণ ভেদে, সেইবিলাক ঠিকে হৈছে। 90%, 92%লৈ কিছুমান অঞ্চলত ভোট হৈছে। আৰু আপোনালোক আজি য'ত থিয় হৈ আছে, এই গোৰেশ্বৰ টাউনত 65%, 66% পলিং হৈছে। গোৰেশ্বৰত যদি 70% পলিং হ'লহেঁতেন, তেতিয়া আমাৰ বিজেপিৰ প্ৰাৰ্থী টেৰাছাদ নাৰ্চাৰী 2000 ভোটত পৰাজিত হ'ব নালাগিলেহেঁতেন। গতিকে আপোনালোকেও এই কথাবিলাক নিশ্চয় উপলব্ধি কৰিছে, নিশ্চয় এনালাইচিছ আপোনালোকেও কৰিব, কাৰণ ইনভেষ্টিগেটিভ জাৰ্নেলিজম আপোনালোকেও কৰে, ডাটা এনালাইচিছ আপোনালোকেও কৰিব, কৰাৰ প্ৰয়োজন আছে। কিয় গোৰেশ্বৰ টাউনত 65% পলিং হ'ল আৰু বৰগুলিত কিয় 90% পলিং হ'ল, 92% কিয় পলিং হ'ল? এই গোটেই কথাবিলাক আপোনালোকেও নিশ্চয় বিবেচনা কৰিব। কিন্তু গোটেই কথাবিলাক আমি ৰাজনীতিত স্পৰ্টছমেন স্পিৰিটত ল'ব লাগিব, খেলুৱৈ সুলভে ল'ব লাগিব। কাৰণ কিয়, জনতাই হৈছে সৰ্বোচ্চ নিৰ্ণায়ক শক্তি। জনতাৰ যি ৰায় তাক আমি নতশিৰে সন্মান জনাইছোঁ, কিন্তু BTCত বিজেপিৰ সমৰ্থন বাঢ়িছে, এইটো স্পষ্ট। NDAতটো BPF দল নিশ্চয় থাকিব, এনেকুৱা এটা সম্ভাৱনা আমি দেখিবলৈ পাইছোঁ। তথাপিও চূড়ান্ত সিদ্ধান্ত নোহোৱালৈকে আমি গোটেই কথাখিনি আপোনালোকৰ লগত ক'ব নোৱাৰোঁ। গোটেই কথাখিনি দলীয় মজিয়াত তেওঁলোকেও আলোচনা কৰিব লাগিব, আমিও আলোচনা কৰিব লাগিব। গোটেই কথাখিনি ইতিবাচক দিশেৰে আগবাঢ়িছে নিশ্চিতভাৱে, কিন্তু চূড়ান্ত একো সিদ্ধান্ত এই মুহূৰ্তলৈকে হোৱা নাই। সন্মুখত বিধানসভা নিৰ্বাচন আহি আছে।